দিল্লীত পুনৰ ফুলিব নেকি পদুম কিমান হসা হ'ব এক্সিট পোল আপৰ আকুৰ গোষ্ঠীটিয়ে বাট মুকলাব নেকি বিজেপিৰ কংগ্ৰেছক একাখৰীয়া কৰিবলৈ গৈ নিজেই অকলখৰীয়া হ'ব নেকি আপ দিল্লী বিধানসভাৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে চৰকাৰ গঠনক লৈ আৰম্ভ হৈছে জল্পনা কল্পনা 8 ফেব্ৰুৱাৰীত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব যদিও প্ৰায় 1 ডজন প্ৰতিষ্ঠানে ফলাফলক লৈ আগবঢ়াইছে ভোট ফেৰক সমীক্ষা ভোটগ্ৰহণ অন্ত পৰাৰ পিছতে প্ৰকাশ পোৱা এনে সমীক্ষাৰ গৰিষ্ঠ সংখ্যকে ৰায় দিছে বিজেপিৰ পক্ষত মাত্ৰ দুটা প্ৰতিষ্ঠানৰ বাহিৰে সকলো সমীক্ষাতে এইবাৰ দিল্লীত আম আদমিৰ পতন হোৱাৰ ইংগিত দিছে মেট্ৰিছ চাণক্য ষ্ট্ৰেটেজিজ পিপলছ পাৰ্লছ পি মাৰ্ক আদিয়ে দিয়া ইংগিত অনুসৰি 35ৰ পৰা 40খন আসন দখল কৰি দিল্লীত চৰকাৰ গঠন কৰিব বিজেপিয়ে ইয়াৰ বিপৰীতে মাইণ্ডব্ৰিংক আৰু বিপি সাইড নামৰ দুটা সংস্থাৰ সমীক্ষা মতে দিল্লীত পুনৰবাৰ চৰকাৰ গঠন কৰিব আম আদমি পাৰ্টিয়ে মন কৰিবলগীয়া যে কোনো এটা প্ৰতিষ্ঠানে বিৰোধী দল কংগ্ৰেছক এখন বা তিনিখনতকৈ অধিক আসন দিয়া নাই বিভিন্ন প্ৰতিষ্ঠানে প্ৰকাশ কৰা এনে ধৰণৰ ভোট ফেৰত সমীক্ষাক লৈ দেশৰ ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা দেশৰ প্ৰায় সকলো আগশাৰীৰ সংবাদ মাধ্যম গেৰুৱা বাহিনীৰ হাতৰ পুতলা হৈ পৰিছে তেনে অৱস্থাত এনে ধৰণৰ ভোট ফেৰত সমীক্ষাই শুদ্ধ তথ্য দিবনে বুলিও প্ৰশ্ন উত্থাপন হৈছে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কেৱল বিজেপি দলৰ সভা সমিতিবোৰৰ প্ৰচাৰ কৰাতে সীমাবদ্ধ থকা সংবাদ প্ৰতিষ্ঠানে নিৰ্বাচনী ফলাফলো যে বিজেপিৰ পক্ষত যোৱাটোকে আশা কৰিব তাত সন্দেহ নাই উল্লেখ্য যে ভোট ফেৰত সমীক্ষাসমূহত ব্যাপক প্ৰভাৱ পেলায় সংবাদ মাধ্যমৰ বাতৰিয়ে যাৰ ফলত গৰিষ্ঠ সংখ্যক সমীক্ষাতে দেখা গৈছে গেৰুৱা বাহিনীৰ জয় জয়কাৰ ইপিনে দিল্লীৰ নিৰ্বাচনক লৈ ইণ্ডিয়া মিত্ৰজোঁটৰ মাজত চলা অৰিয়াৰিক লৈ উত্থাপিত হৈছে বিভিন্ন প্ৰশ্ন দিল্লীৰ 70টা সমষ্টিতে কংগ্ৰেছ আৰু আপে প্ৰাৰ্থী প্ৰক্ষেপ কৰি বিজেপিক সুবিধা কৰি দিয়া বুলিও মত পোষণ কৰিছে একাংশ ৰাজনৈতিক বিশ্লেষকে কেইবাজনো জ্যেষ্ঠ সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষকে দিল্লীৰ নিৰ্বাচনত কংগ্ৰেছে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰা বিষয়টোক লৈ সমালোচনা কৰিছিল কিন্তু কংগ্ৰেছৰ একাংশ নেতাৰ মতে আপৰ লগত মিত্ৰতাত অৱতীৰ্ণ হৈ কংগ্ৰেছৰ একো লাভ হোৱা নাই আপৰ আকুৰ গোষ্ঠীটিৰ বাবেই বিগত দিনবোৰত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে কংগ্ৰেছ 2022 চনত কংগ্ৰেছে গুজৰাট বিধানসভাৰ নিৰ্বাচনত বহুত ভাল ফলাফল দেখুৱাৰ সম্ভাৱনা আছিল যদিও গুজৰাটত কোনো সাংগঠনিক ভেটি নথকা সত্ত্বেও আম আদমি পাৰ্টিয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈ কংগ্ৰেছৰ ব্যাপক ক্ষতি কৰিছিল 2017 চনত কংগ্ৰেছে গুজৰাটৰ মুঠ 182খন আসনৰ 86খন আসন দখল কৰি এক শক্তিশালী বিৰোধীৰ ভূমিকা ল'বলৈ সক্ষম হৈছিল সেই হিচাপে 2022 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ ক্ষমতালৈ অহাৰ পূৰ্ণ সুযোগ আছিল কিন্তু আপে গুজৰাটত কংগ্ৰেছক সহযোগিতা কৰাৰ বিপৰীতে পৃথকে প্ৰাৰ্থিত্ব আগবঢ়োৱাত আপে নিজে 5খন আৰু কংগ্ৰেছে 17খন আসন লাভ কৰিছিল আপৰ অসহযোগিতাৰ বাবে বিজেপিয়ে একেলেঠাৰিয়ে সপ্তমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল ঠিক সেইদৰে বিগত হাৰিয়ানাৰ নিৰ্বাচনতো কংগ্ৰেছৰ জয় নিৰ্ঘাত হৈ থকাৰ পিছতো আপে কংগ্ৰেছক সহযোগিতা কৰাৰ বিপৰীতে 90টা সমষ্টিতে প্ৰাৰ্থিত্ব আগবঢ়াই বিজেপিক জয় হোৱাৰ পথ প্ৰশস্ত কৰি দিছিল মন কৰিবলগীয়া যে 2024 চনৰ লোকসভা নিৰ্বাচনত দিল্লীৰ 7টা সমষ্টিত আপৰ লগত মিত্ৰতা কৰিছিল কংগ্ৰেছে কিন্তু এখনো আসন নাপালে দুয়োটা দলে ইয়াৰ বিপৰীতে কিন্তু অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিগত লোকসভাত কংগ্ৰেছে পাঞ্জাবত 13খন আসনৰ 7খন আৰু আপে 3খন আসন দখল কৰিবলৈ সক্ষম হৈছিল পাঞ্জাবৰ শেহতীয়া ফলাফল আৰু আপে বিগত দিনবোৰত গুজৰাট আৰু হাৰিয়ানাত কৰা গাদ্দাৰীৰ বাবেই কংগ্ৰেছে এইবাৰ দিল্লীত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল কংগ্ৰেছৰ মতে দিল্লীত যদি বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় তেন্তে তাৰ বাবে জগৰীয়া হ'ব আপৰ আকুৰ গোষ্ঠীটিহে নেশ্যনেল ডেস্ক এনভি লাইভ